চাংচাৰী ৰাজহুৱা খেলপথাৰত দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা MB ক্লাবৰ উদ্যোগত চাংচাৰী বোৰকা পথাৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা MB ক্লাবৰ সভাপতি বুলবুল আদিয়ে জনোৱা অনুসৰি 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 50,101 টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 25,101 টকাৰ লগতে ট্ৰফি মেন অফ দ্য সিৰিজ LED TV এটা শ্ৰেষ্ঠ বলাৰ অফ দ্য টুৰ্নামেণ্টত ট্ৰফি আৰু নগদ 2,001 টকা আৰু মেন অফ দ্য মেচ ট্ৰফি আৰু নগদ 1,001 টকা উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্তিম খেলৰ দিনা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ MB ক্লাবৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি MB ক্লাবে দ্বিতীয় বৰ্ষৰ কাৰণে ডে নাইট টুৰ্নামেণ্ট আয়োজন কৰিছোঁ অসম ভিত্তিত সেয়েহে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ আমি আমাৰ এই 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ ক্ৰিকেট খেল অনুষ্ঠিত কৰিছোঁ ক্ৰিকেট খেলৰ লগত সংগতি ৰাখি আমি এইবাৰ এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ তাত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে এইখন মঞ্চতে কণ্ঠদান কৰিব লগতে খেলৰ প্ৰথম প্ৰাইজ আছে আমাৰ 50,101 টকা আৰু দ্বিতীয় প্ৰাইজ আছে 25,101 টকা তাৰ লগতে আছে আমাৰ মেন অফ দ্য সিৰিজ আছে মেন অফ দ্য মেটছ আছে কেইবাটাও আমাৰ পুৰস্কাৰ আছে বেষ্ট বলাৰ আছে গতিকে সমূহ ৰাইজৰ যাতে আমাৰ এই খেলখনত যোগদান কৰে আৰু তেখেতসকলে উপভোগ কৰে আমাৰ খেল তাৰে কামনা কৰিছোঁ আমি MB ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আমাৰ এই খেলখন অনুষ্ঠিত হৈছে আজি 4টি দিনৰ কাৰ্যসূচীৰে এই খেলখন অনুষ্ঠিত হৈছে লগতে সাংস্কৃতিক সন্ধিয়াও উপভোগ কৰিব পাব সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰ কামনা কৰিলোঁ 6-7টামান প্ৰতিযোগী আজি জাষ্ট হৈছেহি 6-7টামান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে মোটামুটি 40টামান হৈ যায় আমাৰ অংশগ্ৰহণ কৰিব আৰু লগতে ৰঙিয়াৰ পৰা ৱাছিম আকৰামৰ ৰিপৰ্ট সুহানা লাইভ